নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আজি যিটো বিষয়ত কথা পাতিবলৈ ওলাইছোঁ সেইটো বিষয়ত একচুৱেলি কথা পাতিবলৈ নাছিলে, কাৰণ মই ভবাই নাই যে এই মুহূৰ্তত এনেকুৱা এটা বিষয় লৈ আলোচনা কৰিম। কাৰণ ইতিমধ্যেই আমি এই আপোনাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ষ্টুডেণ্টৰ এক্সামৰ শুভেচ্ছা আগতীয়াকৈ জনাই তেওঁলোকক কি কৰণীয়, কি কৰিব লাগে, কি ধৰণৰ এই কথা বতৰাবিলাক কৈছিলোঁ। তো মেট্ৰিকৰ আৰু এই আমাৰ ষ্টুডেণ্টবিলাকৰ নতুনকৈ ক'ব লগা নাছিলে, কিন্তু পৰিস্থিতি আমাক বাধ্য কৰাইছে যে এইটোৰ ওপৰত আকৌ এবাৰ ক'ব লাগিব। তো যি নহওক, পৰিস্থিতিটো আপোনালোকে জানে, ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত ওলাইছেই। আপোনাৰ যোৱাকালি যে আপোনাৰ ছ'চিয়েল ছায়েন্স আছিলে, সামাজিক বিজ্ঞান যে আছে ছাবজেক্ট, এই ছাবজেক্টৰ কুৱেশ্যন পেপাৰ নেকি এটা সৰু কিতাপৰ নিচিনা, সেইটোতো ষ্টুডেণ্টছবিলাক আমাৰ কণ কণ ল'ৰা ছোৱালী পাজেল হৈছে। তো সেইবিলাক যি নহওক, সেইটো তেওঁলোকৰ কথা, কোনে পাজেল হ'ল নহ'ল সেইটোলৈ মই নাযাওঁ, কিন্তু হয়তো কোনোবাই কৈ দিব যে না মই পাজেল হোৱা নাই, ঠিকেই আছে। কিন্তু এটা বিতৰ্ক সৃষ্টি কৰিছে, এটা নিৰ্দিষ্ট এটা প্ৰশ্নৰ বিতৰ্ক সৃষ্টি কৰিছে, আৰু সেই বিতৰ্ক সম্পৰ্কে ইতিমধ্যে সমাজ মাধ্যম আৰু পেপাৰ পত্ৰত বিস্তৃত আছে। মই এইটো আকৌ কৈ মিছাকৈ সময় নষ্ট কৰিব নোখোজোঁ। এতিয়া কথাটো হ'ল এনেকুৱা, যোৱাকালি এটা আমি নিউজ পালোঁ। এই নিউজখন পোৱাৰ পিছত যেতিয়া মানে কিবা এটা লাগিলে দেই, মানে RSSৰ মুৰব্বী প্ৰধান মোহন ভাগৱত, আপোনালোকে জানে, তেওঁ কিন্তু আপোনাৰ কুম্ভত গৈ কিন্তু আপোনাৰ ডুবকি লগোৱা নাই দেই, তেওঁ গা ধোৱা নাই। কিন্তু যিজনমান ROCৰ মেইন মুখীয়া, তেওঁ যোৱা নাই। কিন্তু পৰহি তেওঁ গুৱাহাটীৰ উপাচাৰ্য, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্তৰ ঘৰলৈ আহিছে। আৰু এইটো এনেকুৱা নহয় যে হঠাৎ আহিছে, এইটো হ'বই নোৱাৰে, কাৰণ চব বস্তু প্লেনফুলি হয়, চব ছিষ্টেমেটিকেলি হয়। আমি ভাবোঁ হঠাতে আহিলে নেকি, কাৰণ সেইটোৰ লগত ছিকিউৰিটিৰ কথা আছে, বহু কথা আছে, কাৰণ তেওঁ RSSৰ মুৰব্বী হয়, ধেমালি মানুহ নহয়। আৰু তাত গৈ এনেকুৱাকৈ এটা হৈছে, যেনেকৈ আমি পটককৈ কাৰোবাৰ ঘৰত গৈ যেনেকৈ উঠোঁ, এই অমুক আছানে, এনেকৈ কথা পাতোঁ, ঠিক তেনেকৈ একদম ননী ঘৰত আছানে, এই ধৰণৰ কথা বতৰা। পেপাৰত যোনটো মই লেংগুৱেজ পাইছোঁ সেইটোকে মই কৈ আছোঁ। তো যি নহওক, এটা কুৱেশ্যনক এইটো সাম্প্ৰদায়িক হয় না অসাম্প্ৰদায়িক, সেইটো লৈ এটা বিতৰ্ক চলি আছে। মই এইটো কি হয় নহয় সেইটোলৈ যাব নোখোজোঁ, কাৰণ সেইটো নিশ্চিতভাৱে অভিভাৱকবিলাকে অসমৰ চুকে কোণৰ পৰা তেওঁলোকৰ অভিমত ব্যক্ত কৰিছে, আৰু আমাৰ ল'ৰা ছোৱালীটো তেওঁলোকে জানে, সেইটো আৰু ক'বলৈ কি আছে। মোৰ খালি এটাই প্ৰশ্ন, মই এটা নিউজ চাই আছিলোঁ প্ৰতিদিন টাইমছৰ, য'ত সেইটো কাউণ্টাৰ দি আছে এই আমাৰ ডক্টৰ ৰণোজ পেগু, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু কৈ আছে, মানে তেওঁৰ কথা বতৰাবিলাকতো খুবেই ভাল, মানে আধ্যাত্মিক কথা বতৰাবিলাক, যে আমি নাই, এইটো আমি কি ধৰ্মনিৰপেক্ষ, আৰু যোনটো ধৰ্মনিৰপেক্ষ কথাটো বিজেপি বাৰে প্ৰতি তেওঁলোকে নৎসাত কৰি আছে, যে তেওঁলোকে কৈছে যে ধৰ্মনিৰপেক্ষ এইটো আমাৰ ইণ্ডিয়ান মানে হেৰিয়ে নহয়, শব্দই নহয় কথাটো, তাত সেইটো মানে বহিৰাষ্ট্ৰ এটা আমদানিকৃত এটা শব্দ। তাৰপিছত তেখেতে কৈ আছে না, আমি সবকা সাথ সবকা বিকাশ। তো সবকা সাথ সবকা যদি বিকাশ হয়, তেতিয়াহ'লে 81 কোটি মানুহক আপোনাৰ ভিক্ষাক কেলে দিব লাগে, চাউল দালি সেইবিলাক কিয় দিব লগা হৈছে, ফ্ৰীত কেলে ৰেচন দিব লগা হৈছে। যদি বিকাশে হয়, তেতিয়াহ'লে আজি এইটো পৰিমাণটো বাঢ়ি আছে কেলে, 80 কোটিৰ পৰা 81 কোটিকে পালে। যদি বিকাশ হয়তো এইটো তললৈ যাব লাগিছিলে, সেইটো হোৱা নাই। তাৰপিছত এই বিকাশৰ কথাটো গ'ল, আৰু তাৰপিছত তেখেতে কৈ আছে ধৰ্মনিৰপেক্ষ, আমি সাম্প্ৰদায়িক অমুক নহয়। তাৰমানে এইটো আপোনাৰ ভূতৰ মুখৰ ৰাম নাম তেনেকুৱা হৈছে ন। আৰু কোনোবাই মোক ক'লে, বোলে নাই নাই, ৰণোজ পেগু মানে অলপ তেওঁক মানে আণ্ডাৰ এষ্টিমেট কৰিছে, আৰু নাই তেওঁনো কি, মই এইটো হ'বই নোৱাৰে। কাৰণ প্ৰধানমন্ত্ৰীৰ কনচাৰ্ণ নোহোৱাকৈ কেন্দ্ৰৰ কোনো কেবিনেট মিনিষ্টাৰে না পাৰ্লামেণ্টৰ ভিতৰত না পাৰ্লামেণ্টৰ বাহিৰত একো ক'বলৈ সাহসে নাই, ক'বই নোৱাৰে। আৰু ঠিক অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনচাৰ্ণ নোহোৱাকৈ কোনো কেবিনেট মিনিষ্টাৰৰ হিম্মত নাই যে কিবা এটা ক'ব। তাৰমানে যিবিলাক তেখেতে কৈ আছে মিডিয়াৰ ওচৰত, তাৰমানে চব ছিষ্টেমেটিকেলি আৰু খুব প্লেনভাৱে তেখেতে কৈ আছে দেই। আৰু তেওঁলোকে কিহৰ ধৰ্মনিৰপেক্ষৰ কথা কৈ আছে? ধৰ্মনিৰপেক্ষ আপোনাৰ
আপোনাৰ প্ৰধানমন্ত্ৰীয়ে আপোনাৰ গাই ভইচ মংগলসূত্ৰ সেইবিলাক লৈ যাব। মুখ্যমন্ত্ৰী নিজে মুছলমানৰ এগেইনষ্টত কৈ আছে তেওঁ বাঘ হাজৰিকাৰ অস্তিত্ব নস্যাৎ কৰিছে। 24/7 বিজেপিৰ নেতাবিলাকে সংখ্যালঘুৰ এগেইনষ্টত প্ৰপাগাণ্ডা কৰি আছে। কিয় ধৰ্মনিৰপেক্ষতা? তেওঁলোকেতো কেতিয়াবা বৃদ্ধাঙ্গুলি দেখুৱাইছে ধৰ্মনিৰপেক্ষতাক। তো সেই কথাবিলাক ক'লে নহ'ব নহয়। তাতকৈও ডাঙৰ কথা হ'ল যে এই যে কুৱেশ্যন, মই মানি লৈছোঁ বাৰু সেইটো চিলেবাছত আছে নাই, সেইটোলৈ যাব খোজা নাই, কিন্তু আমাৰ যে এডুকেশ্যন ছিষ্টেমটো কেনেকুৱা? এই ধৰণৰ মানে ৱেল ইকুইপ কৰাৰ কাৰণে কি আমাৰ টিচাৰ আছেনে? না স্কুলৰ পৰিৱেশ আছে? না এই মেট্ৰিকৰ ষ্টুডেণ্টবিলাকৰ যেতিয়া হয় আপোনাৰ এক্সাম ষ্টাৰ্ট হ'ব তাৰ 3 মাহ 6 মাহ আগতে বা বছৰৰ আৰম্ভণিৰ পৰা এটা তেওঁলোকক যে মাইণ্ডছেট দিব লাগে যে কি ধৰণৰ তোমালোকে ফেচ কৰিবা অহা দিনত, সেইবিলাকতো কোনো ছিষ্টেম নাই। আৰু কোনোবা শিক্ষকে কৈছে না এইটো ঠিকেই আছে, ইয়াত কোনো মানে ধৰ্মীয় নাই, এইটো মানে তৈলমৰ্দনৰ ৰাজনীতি। আৰু তেখেতো কিবা চাগে এৱাৰ্ড পাৱাৰ ধান্দাতে এইবিলাকে তৈলমৰ্দনৰ ৰাজনীতি কৰিছে। তেখেতে কৈছে না যিবিলাক ষ্টুডেণ্টে মানে মুখস্থ বিদ্যা কৰিছে তাহাঁতি হলটেকত পৰিব, কিন্তু যোনে থৰলি পৰিছে তাহাঁতৰ কাৰণে সেইটো কোনো প্ৰব্লেমেই নহয়। যদি প্ৰব্লেম নহয় তেতিয়াহ'লে অসমৰ চুকে কোণে সেইটোলৈ এটা মানে প্ৰতিক্ৰিয়া ক্ৰিয়া হৈছে, কি অভিভাৱক কি ষ্টুডেণ্ট চবৰ মাজতো এইটো হৈছে। আৰু মই ভাবিছিলোঁ যে এইবাৰ মেট্ৰিক চাগে মানে সুকলমে পাৰ হৈ যাব। আৰু মেট্ৰিক মানেতো এটা বিতৰ্ক, একেবাৰে শেষ মুহূৰ্তত গৈ ক্ৰিকেট খেলত যেনেকৈ হয় একেবাৰে 98 হ'লেই আৰু বা 95 হৈ গ'ল, তাৰ পিছ মুহূৰ্ততে আউট হৈ যায়, ঠিক তেনেকুৱা এটা কাৰবাৰ ইয়াত হ'ল। আৰু এই কুৱেশ্যনটোক জানি বুজি কিন্তু আপোনাক ছেট কৰা হৈছে, এইটো একেবাৰে জানি বুজি কৰে, কাৰণ আমাৰ এই বাতাবৰণটোৱে নাই। আৰু মইতো আকৌ মানে ধিক্কাৰ জনাইছোঁ আপোনাৰ এই ৰনোজ পেগু ডাঙৰীয়াক। তেওঁ এইবিলাক কি কথা পাতি আছে? টু দি পইণ্ট ক'ব লাগে। আৰু সাংবাদিকবিলাকো কেনেকুৱা, তেওঁলোকৰ কি হোমৱৰ্ক নকৰে নেকি যে কুৱেশ্যন তেখেতক কেনেকৈ ক'ব? এতিয়াতো সাংবাদিকো এনেকুৱা হৈ গ'ল যে কুৱেশ্যন কৰিবলৈ নাই, আৰু কুৱেশ্যন নকৰে, যেনেকৈ শুনিছে এনেকেই। খুব এনেকৈ দৃষ্টান্ত দেখুওৱা মানে খুব কমেই আছে যাৰ সাহস আছে যে কাউণ্টাৰ কুৱেশ্যন কৰে। অৱশ্যে কাউণ্টাৰ কুৱেশ্যন কৰাৰ লগে লগেতো আপোনাৰ মুখ্যমন্ত্ৰীয়ে কৈ দিয়ে নহয়, ঠিক আছে ৰ'বা তোমাৰ মালিকক মই জনাই আছোঁ। তো এই ভাবুকিত তেওঁলোকে নতস্বীকাৰ কৰে। যদি এটা কাম আপুনি নতস্বীকাৰ কৰিব লাগে তেতিয়াহ'লেতো সাংবাদিকতা বাদ দি বেলেগ কিবা এটা কাম কৰিলেই হ'ল। বিজেপিত ডাইৰেক্ট জইন কৰি দিয়ক, কংগ্ৰেছত ডাইৰেক্ট জইন কৰি দিয়ক, লেটাৰ শেষ, কোনো প্ৰব্লেম নাই। আৰু আজি এই মুহূৰ্তত তেওঁলোক মানে শিক্ষাৰ মানে ছাত্ৰ ছাত্ৰী নেকি অভিভাৱক হ'লগৈ আছু, চবেই মানে এইটো এটা কনচেপ্ট ক্লিয়াৰ কৰা হৈছে। কিন্তু আছু আজি কংগ্ৰেছ থকা হ'লেতো তেওঁলোকে গোটেই অসম উত্তাল কৰিলে হয়, টায়াৰ জ্বলালে, পথ অৱৰোধ, বহুত কিবা কিবি কৰিলে হয়। কিন্তু ক'ত তেওঁলোকৰ ফালৰ পৰা কোনো ৰিয়েকশ্যন নাই। আৰু চবতকৈ ডাঙৰ বেমাৰটো হ'লগৈ যোনটো আমাৰ মানে নেশ্যনেল এডুকেশ্যন পলিচি, সেইটো যদি মই কৈ যাওঁ নাই আপুনি এণ্টি ইণ্ডিয়ান কৈ দিব। নেশ্যনেল এডুকেশ্যন পলিচিটো মানে জটিলতা সৃষ্টি হ'ব, কাৰণ এটা সময় আহিব এনেকুৱা, কাৰণ ছিষ্টেমটো এনেকুৱা কৰিছে, পলিচিটো এনেকুৱা, কাৰণ এতিয়াতো শিক্ষিতৰ হাৰ বাঢ়ি আছে, চৰকাৰে চাকৰি দিব পৰা নাই, কাৰণ চৰকাৰেতো তেওঁৰ যিবিলাক পুঁজিপতি আছে তেওঁলোকৰ সন্তুষ্ট কৰাৰ কাৰণেহে ব্যস্ত, তো চাকৰি দিব কেনেকৈ? গতিকে এটা সময়ত আউট অফ ফ্লাষ্ট্ৰেশ্যন ল'ৰা ছোৱালীবিলাক এই পঢ়া শুনা বাদ দিয়ে তাৰে এটা নমুনা হৈ আছে এডুকেশ্যন পলিচি। এবাৰ দেখোন সমুজলে কৈ আছিলে নেশ্যনেল এডুকেশ্যন পলিচিৰ ওপৰত কিবা কথা পাতে, না যেতিয়ালৈকে আমাৰ অসমীয়া মাধ্যমৰ কোনো আঘাত নকৰে তেতিয়ালৈকে আমি একো নকওঁ। তেওঁ ডক্টৰেট বলতে তেওঁ থিচিছ লেখা মানুহজনে তেওঁ নাজানেনে যে আমাৰ নেশ্যনেল এডুকেশ্যন পলিচিটো কি হৈ আছে? কোনো নাই। যেতিয়া হ'ব মানে হৈ আছেই দেখোন, আপুনি কেতিয়া চিঞৰিব, কেতিয়া মাত মাতিব? আৰু আজি মই কংগ্ৰেছক ডিফেণ্ড কৰা নাই, কিন্তু আজি কংগ্ৰেছ হোৱা হ'লে আপোনালোকে কি কৰিলে হয়? কিয় মনে মনে আছে? আপোনালোকৰ কি কোনো ভয়? আপুনি কওক জানা কুৱেশ্যনটো ঠিক আছে, ঠিকেই কৰিছে সেইটো কওক। চৰকাৰকতো এনে বি টিম হিচাপে কাম কৰি আছে, কোনো অসুবিধা নাই, খোলাখুলিকৈ কওক। কিন্তু না এইটো নকয় এইটো নকয়। যেতিয়া এক্সট্ৰিম এটা ছিটুৱেশ্যন হ'ব তেতিয়া কিবা এটা আন্দোলন হ'ব। এইটো যেনেকৈ কা আন্দোলনৰ সময়তে মানে এই আমাৰ কটনৰ যি আন্দোলন আছিলে, কটন কলেজৰ ছাত্ৰ ছাত্ৰী আন্দোলনটো আপোনালোকে হাইজেক কৰি ল'লে,
অসমৰ এইবিলাক লৈ যদি কোনোবা মাত মাতে কিবা হয় চিৰিয়াছ চিটুৱেশ্যন হয় তেতিয়া আপোনালোকে চৰকাৰৰ এজেণ্ট হৈ এইটো কাকো তাত কিবা এটা মানে জেং এটা লগাই গৈ তাতে পৰিসমাপ্তি কৰিব। আমাৰ পঢ়া শুনাৰ যোনটো অৱস্থা এই যে এডভান্টেজ অসম গ'ল এইটো আমি ছেপাৰেট এপিছ'ড কৰিম। এডভান্টেজ অসম আমি এপিছ'ড 1 কৰিছোঁ। যিবিলাক আমাৰ ছাবস্ক্ৰাইবাৰ তেওঁলোকে গম পায়। আমি আৰু 2, 3 এইবিলাক কৰিম। তো সেইটো তাতো আচুৰ কোনো ধৰণৰ হেৰি নাই, ভূমিকা নাই, কোনো ভূমিকা নাই। এইবিলাকতো আচুৰতো এটা ভূমিকা থাকিব লাগিব ন, নহ'লে তেওঁলোকে ডাইৰেক্ট বিজেপিৰ লগত মাৰ্জাৰ হৈ যাব, লেঠাই চেছ, কোনো প্ৰব্লেম নাই। আপুনি কি ধৰণৰ ক্লাছ এডুকেশ্যন দি আছে নে নাই, স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কি, টিচাৰবিলাকৰ কোৱালিটি কি, তাত পঢ়া শুনাৰ পৰিৱেশ কি, এই গোটেই কথাখিনি আপুনি চাব লাগিব ন। এইটোতো ADR এক্সাম নহয় আৰু এইটো NCERTৰ এক্সাম নহয়। হয় চিলেবাছত থাকিব পাৰে, কিন্তু সেইটোতো আপুনি কাৰণ তাত মানে আপুনি যোনে যিয়ে কওক, কাৰণ আমাৰ মানৱিক কাৰণ দিনে ৰাতি কাৰণ কমিউনেল কৈছে যে এইটো সাম্প্ৰদায়িক নহয়। আমি কেনেকৈ ধৰি ল'ম যে এইটো সাম্প্ৰদায়িক নহয়? এইটো নিশ্চিতভাৱে সাম্প্ৰদায়িক হয়। কাৰণ আমাৰ একেবাৰে প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি MLA পৰ্যায় বা ব্লক যিবিলাক লেভেলৰ লিডাৰ তেওঁলোকে দিনে ৰাতি আপোনাৰ সাম্প্ৰদায়িক মন্তব্য আগবঢ়াই আছে, হেইট পলিটিক্স কৰি আছে। তো আমিতো ইয়াত সাম্প্ৰদায়িক নহয় বুলি কেনেকৈ ক'ম? আৰু এইটোৰ লগত সেইটো কেনে খাপ খুৱাইছে এতিয়া দেখিছে যে মই আগতো ক'লোঁ যে মোহন ভাগৱত তেওঁ ডুবকি লগোৱা নাই কুম্ভত নৈত গৈ, কিন্তু ইয়াত আপোনাৰ উপাচাৰ্যৰ ঘৰত আহিলে আৰু কি হ'ল কি নহ'ল সেইটো কোনেও নাজানে। এইবিলাকতো মাৰাত্মক কথাটো। গুৱাহাটী ইউনিভাৰ্চিটিৰ উপাচাৰ্যৰ ঘৰত গৈ পালে, দুপৰীয়া আহাৰ ল'লে, কোনো উইদাউট প্ৰিপাৰেশ্যনবিলাক হ'ব পাৰে নেকি? তো গতিকে তাৰেই ৰিফ্লেকশ্যন হ'ল সেইটো। গতিকে চিটুৱেশ্যনটোক কেতিয়া আপোনালোকে আণ্ডাৰষ্টিমেট নকৰিব। ৰাজনৈতিকটো সাম্প্ৰদায়িকৰণ কেতিয়াবাই কৰা হৈছে। এতিয়া আমাৰ এডুকেশ্যন ছিষ্টেমকতো যেনেকৈ বাণিজ্যিকৰণ কৰা হৈছে, ঠিক তদৰূপ চৰকাৰে কিন্তু আপোনাৰ এই সাম্প্ৰদায়িকৰণৰ এটা প্ৰক্ৰিয়া অলৰেডি ষ্টাৰ্ট কৰিছে আৰু তাৰে ক'ৰবাত না ক'ৰবাত এটা আভাস কিন্তু আমি এই কুৱেশ্যনৰ মাজত দেখি আছোঁ। এইটো কোনে কেনেকৈ লয় সেইটো আপোনালোকৰ কথা, তাত আমি ক'ব লগা একো নাই। কিন্তু ৰণাজ পেগু ডাঙৰীয়া যোনটো কাউণ্টাৰ দিবলৈ খুজিছে সেইবিলাক মানে ভূতৰ মুখত ৰামৰ নাম তেনেকুৱা যেন লাগিছে। যিনক আজি ইয়াতে শেষ কৰিছোঁ, কিন্তু আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত গৈ নিশ্চিতভাৱে আপোনালোকে কমেণ্টছ কৰিব। ধন্যবাদ।